প্ৰটকলেও কয় বিধায়কজন ডিচিতকৈ ওপৰত। তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে? কোন এতিয়া প্ৰতিবাদ কৰিবলৈ অহা মানুহবিলাক কোন? যিটো সময়ত ডিচি এগৰাকী কেমেৰা সন্মুখত হট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে, তেতিয়া এই IS এছ'চিয়েশ্যন ক'ত আছিলে? এই IS এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককৈ, এই পাৰ্টি ক'ত আছিলে? বানাকান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে? সেই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া। ডিচিক আচলতে বিধায়কে সমালোচনা কৰিব পাৰে নে নাই? ডিচিটো আচলতে বিধায়কতকৈ ওপৰত নে আচলতে বিধায়কগৰাকী ডিচিতকৈ ওপৰত? সেই প্ৰশ্নবিলাক আহিছে। আৰু বহুতে কৈ আছে যে জিলাখনৰ মুৰব্বী হিচাপে আচলতে ডিচিৰ এখতিয়াৰ বা তেওঁ মানে বিধায়কতকৈ ওপৰত, তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে ক'বলৈ আৰম্ভ কৰিছে। মানে আপোনালোকে এটা কথা জানি লওক যে বিধায়ক হিচাপে ৰাইজে যিগৰাকীক আচলতে নিৰ্বাচন কৰি দিয়ে সেইজন জনপ্ৰতিনিধিগৰাকী মানে সংবিধান অনুসৰি আৰু আপোনাৰ গভৰ্ণমেণ্ট অফিচিয়েল যি প্ৰটকল আছে, গভৰ্ণমেণ্ট অফিচিয়েল প্ৰটকল অনুসৰিও আচলতে এই ডিচিগৰাকীতকৈও পদমৰ্যাদাটো বিধায়কগৰাকীৰ ওপৰত। আৰু আপোনালোকে নিশ্চয় দেখা পালে সিদিনা যিটো ভিডিঅ' ভাইৰেল হৈছে তাত দেখিব ডিচি য'ত বহি আছে, ডিচিৰ চকীটো বহুত ডাঙৰ দেখিছোঁ আমি। ডিচিয়ে য'ত বহি আছে সেই চকীখন একদম বহুত ডাঙৰ এখন চকী। বিধায়কগৰাকী য'ত সোঁফালে বহি আছে তেওঁৰ চকীখন বহুত চাপৰ। আৰু সেই কথাটোতে ওলাই পৰিছে মানে ডিচিগৰাকীতকৈ বিধায়কজনৰ পদমৰ্যাদাটো ওপৰত থকাৰ পাছতো, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপে তাৰ পাছতো ডিচিগৰাকী একদম বহুত ডাঙৰ চকী এখনত বহি আছে। সেইটোৰ পৰা এটা কথা বুজা যায় যে ডিচিজনৰ সঁচা সঁচিকৈ বিধায়কগৰাকীৰ প্ৰতি যিটো সন্মান থাকিবলৈ সেইটো নাই। কাৰণ ডিচিজনে MLA জনক ছাৰ বুলি মাতিব লাগে, সেইটো হৈছে সংবিধান বা আপোনাৰ চৰকাৰী যিটো প্ৰটকল আছে, যিটো নিয়ম আছে। আৰু আমি দেখিছোঁ ডিচিজনৰ যিটো বডি লেংগুৱেজ, তেওঁৰ যিটো ভাও, সেই কথাটোৰ পৰা প্ৰমাণ হয় এই ডিচিজন সঁচা সঁচিকৈ পাব্লিক যি আচলতে জনপ্ৰতিনিধি, ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধি হিচাপে বিধায়কগৰাকীক যি ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব লাগে সেইটো নাই। অখিল গগৈয়ে এই শিৱসাগৰ বিধানসভা সমষ্টিত যিসকল ভুক্তভোগী পৰিয়াল, যিবিলাকক এই প্ৰলয়ংকাৰী বানে তছনছ কৰি পেলালে, সেই পৰিয়ালক ৰিপ্ৰেজেণ্ট কৰিছে। সেই ভুক্তভোগী পৰিয়ালৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতিছে। এই মানুহখিনিক এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 15,000 টকাৰ তৎকালীন সাহায্যটো অতি শীঘ্ৰে লাগে, এমাহ হৈ গ'ল কিন্তু। আৰু এই সময়ছোৱাত কিয় আচলতে সেই টকাটো পোৱা নাই সেই কথাটো ডিচিক আচলতে জবাবদিহি কৰিছে। আৰু সেই ক্ষেত্ৰত ডিচিৰ আত্মসন্মানটোৱে ডাঙৰ কথা হৈছে। এতিয়া ডিচিটো তেনেকুৱা বহুত ডাঙৰ বস্তু নহয়। আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে সংবিধান অনুসৰি গণতান্ত্ৰিক এটা ব্যৱস্থাত বা চৰকাৰী যিটো প্ৰটকল, যিটো নিয়ম আছে, সেই অনুসৰি MLA জন ডিচিজনতকৈ ওপৰত, পদমৰ্যাদাটো তেওঁৰ ওপৰত থাকে। ডিচিয়ে এই মুহূৰ্তত আপোনাৰ যি ধৰণৰ ছাৰ্ভিচ শিৱসাগৰৰ ৰাইজক দিব লাগিছিলে সেইটো নিদিলেই। মন জিলাত আপোনাৰ সেই 19 তাৰিখে যিটো বৰষুণ দিছিলে নেৰানেপেৰাকে, সেই বৰষুণৰ খবৰ পোৱাৰ পাছতো ৰাইজক তেওঁ এলাৰ্ট নকৰিলে, কাকো নজনালে। সেই কথাটো আজি পোহৰলৈ আহিছে। আৰু সেই যে ৰাইজক সতৰ্ক কৰি নিদিলে যে মহাপ্ৰলয় এটা আহি আছে, সেই কথাটো ৰাইজক নজনালে, যাৰ কাৰণে 100 জনতকৈ বেছি মানুহ আচলতে মৃত্যুমুখত পৰিলে। সেইটোৱে মেইন কথা। এই মানুহজনক জবাবদিহি কৰিব লাগিবই। তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী, গতিকে তেওঁৰ জিলাখনৰ এটা প্ৰলয় আহিছে, সেই প্ৰলয়ৰ কথা তেওঁ গম পায়, তাৰ পাছত তেওঁ নজনালে আৰু প্ৰয়োজনীয় সময়ত তেওঁ মানুহক উদ্ধাৰ নকৰিলে। সেই মানুহজন ব্যৰ্থতাৰ প্ৰতীক বা সেই মানুহজন আচলতে ৰাইজৰ প্ৰতি, ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ দায়বদ্ধতা নাই, সেইটো প্ৰকাশ পাইছে। সেই মূল কথাত ধৰিব লাগে। তেওঁৰ আত্মসন্মানটো পাছত হ'ব। 100 জন মানুহৰ মৃত্যুতকৈও তেওঁৰ আত্মসন্মান ডাঙৰ নহয়। সেই ডিচিজনৰ আত্মসন্মান ডাঙৰ নে 100 জন মানুহ মৃত্যুমুখত যে পৰিলে তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে, সেইটো ডাঙৰ কথা। সেই কথাবিলাক আলোচনা কৰক। এতিয়া ৰাইজক আচলতে সহায়ৰ প্ৰয়োজন, এই মুহূৰ্তত ৰাইজক ক্ষতিপূৰণৰ প্ৰয়োজন। এই সময়ছোৱাত কোনো কাৰণতে ডিচিৰ আত্মসন্মানটো ডাঙৰ কথা নহয়। সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। ডিচিৰ আত্মসন্মান এই মুহূৰ্তত কোনো কাৰণতে ডাঙৰ নহয়। প্ৰটকল বুলি একাংশ মিডিয়াই যিটো কথা কৈ আছে, কি প্ৰটকলৰ কথা ক'বলৈ আহিছে? য'ত মানুহ মৃত্যুমুখত পৰিছে, য'ত মানুহ এই মুহূৰ্তত হাহাকাৰ কৰি আছে, ইয়াত প্ৰটকলো ডাঙৰ কথা নহয়। প্ৰটকলেও কয় বিধায়কজন ডিচিতকৈ ওপৰত। তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে? কোন এতিয়া প্ৰতিবাদ কৰিবলৈ অহা মানুহবিলাক কোন? যিটো সময়ত ডিচি এগৰাকী কেমেৰা সন্মুখত হট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে, তেতিয়া এই IS এছ'চিয়েশ্যন ক'ত আছিলে? এই IS এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককৈ, এই পাৰ্টি ক'ত আছিলে? বানাকান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে? সেই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া। তেওঁলোকে কোন ঠাইত আচলতে বানাকান্ত ৰাইজৰ কাষত থিয় হৈ এই বিপদৰ সময়ত উদ্ধাৰ কৰিলে? কেইটা মানুহক তেওঁলোকে সকাহ দিলে? সেই প্ৰশ্নবিলাকতো আমি সুধিম। আত্মসন্মানৰ কথা ক'বলৈ আহিছে, লাজ নালাগে? মানুহ মৃত্যুমুখত পৰিছে, এই সময়ত তেওঁৰ পদমৰ্যাদা আত্মসন্মানৰ কথা ক'বলৈ আহে। পদমৰ্যাদাৰ কথা এই মুহূৰ্তত নাহে আচলতে। ভিডিঅ' ভাইৰেল হয়তো কি ডাঙৰ কথা? ডিচিজনে যেতিয়া ভুল কৰি থাকিব, চাৰিওফালে ভুল, তেওঁলোকে যি সাহায্য প্ৰদান কৰিছে তাত সাংঘাতিক ধৰণৰ খেলি মেলি, বাছি কেৱল বিজেপিৰ সদস্যবিলাকে য'ত ক্ষতিপূৰণ পায়, সেই ভুলবিলাক আহিব লাগিব নাই ৰাইজৰ সন্মুখলৈ? ডিচিৰ নেতৃত্বত
চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ বাৰে বিং কৰা গোটেই খেলি মেলি এইবিলাক এক প্ৰকাৰ দুৰ্নীতি সেই দুৰ্নীতিটো ৰাইজৰ সন্মুখত আহিব লাগিব নে নালাগে সেইটো ভিডিঅ' বনোৱাটো ভাল হৈছে নে বেয়া হৈছে ৰাইজৰ স্বাৰ্থত সেই ভিডিঅ' পোহৰলৈ আহিব লাগিব সেইটো স্পষ্ট কথা আহিব লাগিব আৰু তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকক উচিত আচলতে শাস্তি প্ৰদান কৰিবও লাগিব সেই দাবী আমি উত্থাপন কৰিছোঁ ইয়াত ধেমালি কৰাৰ সময় নহয় ইয়াত ধেমালি তোমাৰ সেই আইএছটো হৈ যাব বহুত কি আইএছগিৰি দেখুৱাবলৈ আহিছে ইয়াত ডাঙৰ চকীখনত বহি আইএছগিৰি দেখুৱাবলৈ আহিছা কিমান মানুহক তেওঁ ডিচি হৈ এতিয়া ইয়াত উদ্ধাৰ কৰিলে আমিতো গাঁৱে গাঁৱে ঘূৰি আছোঁ ডিচিৰ কি কাম আছিলে আমি চবটো চাইছোঁ ৰাইজক সুধিছোঁ তেওঁলোকে আছিলে আহিছিলে নাই সময়ত কোনেওতো আহিছে বুলি কোৱা নাই তেওঁ অহা হ'লে ৰাইজে প্ৰশংসা কৰিলেহেঁতেন এতিয়া গালি দি থাকে গাঁৱৰ মানুহে গালি দি থাকে আৰু এতিয়া এনেকুৱা অভিযোগ আহিছে তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী হোৱাৰ পাছত তেওঁ ক্ষতিপূৰণ সাহায্যৰ ক্ষেত্ৰত যি ধৰণৰ কাম কাজ কৰি আছে সেইটোক লৈ কোনো মানুহ কোনো বানাক্ৰান্ত ৰাইজ কিন্তু সুখী নহয় কোনো সুখী নহয় তেওঁ বোলে এতিয়া যিটো সময়ত আচলতে ৰাইজক সহায়ৰ প্ৰয়োজন ক্ষতিপূৰণৰ প্ৰয়োজন এই সময়ছোৱাত সেই আপোনাৰ ডিচিৰ যিটো মূল প্ৰৱেশদ্বাৰ তাত বোলে বন্ধ কৰি ৰাখে সেয়া কথাও আহিছে আজি ৰাইজে লগ ধৰিব নোৱাৰে তাৰপাছত তেওঁ পাব্লিক ছাৰ্ভেণ্ট ৰাইজৰ সেৱক ৰাইজৰ গোলাম নিজৰ যিটো চাকৰিটো কি পাব্লিক ছাৰ্ভেণ্ট মানেতো ৰাইজৰ সেৱক বা ৰাইজৰ চাকৰ বুলিয়ে আমি বুজি পাওঁ এই মানুহজনে ৰাইজক ছাৰ্ভিচ দিব লাগে নে এচি ৰুমৰ পৰা বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব লাগে বহুত কৰিছে বুলি কৈছে দিনৰাত একাকাৰ কৰিছে বোলে ডিচিয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে আহি ক'লে এসপ্তাহলৈকে আমি কৰিব নোৱাৰিলোঁ অসমৰ ৰাইজে কৰিলে এসপ্তাহৰ পাছতহে তেওঁলোকে কৰিব পাৰিছে বুলি আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ কথাটো সঁচা নে ডিচিৰ কথাটো সঁচা ডিচিয়ে যদি ইমান কামেই কৰিলে তেনেহ'লে কেনেকৈ আচলতে 100জনতকৈ ওপৰত মানুহৰ মৃত্যু হ'ল কেনেকৈ এইবিলাক নাটক নচলিব আইএছগিৰিৰ বেছি দিন নচলিব এনেকৈ ভাল হ'লে সমৰ্থন কৰিম বেয়া হ'লে আপোনাৰ আইএছ সেই যি হওক আমি তাক কেয়াৰ কৰিব নাই এই বিপদৰ সময়ত ৰাইজক সহায়ৰ প্ৰয়োজন ইয়াত নাটকগিৰি বন্ধ কৰক সেই কথা আমি স্পষ্ট কৰিছোঁ